নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাস 6 ৰ সায়েন্সৰ বিজ্ঞানৰ যেটো লেসন 2 আছে চেপ্টাৰ 2 কম্পোনেন্টস অফ ফুড এইফালে অসমীয়া দি আছে চেপ্টাৰ 2 খাদ্যৰ উপাদান পাৰ্ট 2 খাদ্যৰ উপাদান আমি আজি এইটো পাৰ্ট গোটেইখিনি পঢ়িম আৰু যি তোমালোকৰ অনুশীলনী প্ৰশ্ন দি আছে এক্সাৰসাইজৰ প্ৰশ্নকেইটা সমাধান কৰিম ইংৰাজী আৰু অসমীয়া মাধ্যম দুটাতে সমাধান কৰাই দিম ঠিক আছে সো প্ৰথমত তোমালোকৰ অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰো কিয়নো অনুশীলনীৰ প্ৰশ্নৰ পৰা তোমালোকৰ পৰীক্ষাত কোশ্চেন আহিব ঠিক আছে গতিকে অনুশীলনীৰ পৰা আমি ষ্টাৰ্ট কৰো তাৰ পিছত আমি ভিতৰখিনি আমি চাম তোমালোকৰ পেজ নম্বৰ 33 ত অনুশীলনী দি আছে এক্সাৰসাইজ দি আছে এক্সাৰসাইজৰ পৰা তোমালোকৰ পৰীক্ষাত 30% কোশ্চেন কটা হয় অৰ্থাৎ যদি তোমালোকৰ পৰীক্ষাত 20টা কোশ্চেন থাকে তেনহলে তাৰ পৰা 10টা কোশ্চেন প্ৰতিটো চেপ্টাৰ যেটো চেপ্টাৰ তোমালোকৰ পৰীক্ষা থাকিবা 10টা কোশ্চেন এক্সাৰসাইজৰ পৰা থাকিবা আৰু 10টা কোশ্চেন ভিতৰৰ পৰা থাকিবা এই কাৰণে ভিতৰৰ কোশ্চেন বিলাকো ইম্পৰ্টেন্ট আমি প্ৰথমত এইবিলাক কোশ্চেনৰ সমাধান কৰো ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম দুটা মাধ্যম দি মই সমাধান কৰাই দিম তাৰ পিছত মই ভিতৰৰ কোশ্চেনখিনিও দুটা মাধ্যম দিয়ে সমাধান কৰি দিম ঠিক আছে তোমালোকে ভিডিওটো লাইক কৰি দিবা বলা আমি এতিয়া সলিউশনখিনি আৰম্ভ কৰো এক্সাৰসাইজেস অনুশীলনী 1 নম্বৰ প্ৰশ্ন দিছে Name the major nutrients in our food. অসমীয়াত দিছে যে আমাৰ খাদ্যৰ প্ৰধান পৰিপোষক সমূহৰ নাম উল্লেখ কৰা। আমি আনসাৰ কৰিম ইংলিশ মিডিয়াম দি আনদৰে লিখিবা যে কাৰ্বোহাইড্ৰেটস প্ৰটিন ফ্যাটস ভিটামিন এন্ড মিনাৰেলস আৰু অসমীয়াত লিখিবা যে কাৰ্বোহাইড্ৰেট প্ৰটিন স্নেহ পদাৰ্থ ভিটামিন আৰু খনিজ লৱণ ঠিক আছে এটো তোমালোকে আনদৰে কৰিবা যে আমাক 1 নম্বৰ প্ৰশ্ন দিছে যে নেম দা মেজৰ নিউট্ৰিয়েন্ট ইন আওয়ার ফুড গতিকে মেজৰ নিউট্ৰিয়েন্ট কি হ'ব কাৰ্বোহাইড্ৰেট প্ৰটিন ফ্যাটস ভিটামিন এন্ড মিনাৰেলস আৰু অসমীয়াত যে কৈছে যে আমাৰ খাদ্যৰ প্ৰধান পৰিপোষক সমূহৰ নাম উল্লেখ কৰা গতিকে কি হ'ব অসমীয়াত লিখিবা কাৰ্বোহাইড্ৰেট প্ৰটিন স্নেহ পদাৰ্থ ভিটামিন আৰু খনিজ লৱণ 2 নম্বৰ প্ৰশ্নটো দিছে যে নেম দা ফলোইং তলত দিয়াবোৰৰ নাম উল্লেখ কৰা আমাক প্ৰথমত এই নম্বৰটো দিছে যে The nutrients which mainly give energy to our body কি হ'ব আনসারটো হ'ব কাৰ্বোহাইড্ৰেটস অসমীয়াত হ'ব যে আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষক সমূহ হৈছে কাৰ্বোহাইড্ৰেট এতিয়া বি নম্বৰ প্ৰশ্নটো দিছে যে the nutrients that are needed for the growth and maintenance of our body অসমীয়াত দিছে মানে ইয়াৰ অসমীয়া ভাঙনিটো কৰি দিছে ধুনিয়াকে যে আমাৰ শৰীৰৰ বৃদ্ধি আৰু ইয়াৰ পুনৰ্গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষক সমূহ হল কি প্ৰটিন ইংৰাজীত হ'ব প্ৰটিন অসমীয়াত হ'ব প্ৰটিন গতিকে অসমীয়া ইংৰাজী একে জাস্ট অসমীয়াত লিখিব লাগে অসমীয়াটো আৰু ইংৰাজীটো ইংৰাজীত লিখিব লাগে এইটোৱে সি নম্বৰ কোশ্চেনটো দিছে আমি 2 অৰ সি কৰি আছো যে এ ভিটামিন ৰিকোয়াৰ্ড ফৰ মেইনটেইনিং গুড আইসাইট গতিকে চকু ভাল থকাৰ কাৰণে আমি কি ভিটামিন ব্যৱহাৰ কৰো যেনেকৈ অসমীয়াত দিছে যে দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিন বিধ হৈছে ভিটামিন এ আনসাৰ হ'ব ভিটামিন এ এতিয়া 2 অৰ ডি নম্বৰ প্ৰশ্নটো দিছে যে এ মিনাৰেল দ্যাট ইজ ৰিকোয়াৰ্ড ফৰ কিপিং আওয়ার বোনস হেলদি যে হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ হৈছে কি ক্যালসিয়াম ঠিক আছে ক্যালসিয়াম হাড় সুস্থ ৰাখিবলৈ ব্যৱহাৰ কৰা হয় বা হেতু হাড় সুস্থ ৰখাত সহায় কৰে আমাৰ ক্যালসিয়ামে তাৰপিছত 3 নম্বৰ প্ৰশ্ন নেম টু ফুডস ইজ ৰিচ ইন ঠিক দুটাকে খাদ্যৰ নাম লিখিব গৈছে যেটো ৰিচ কত ৰিচ আছে হেতু আমাক দিছে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা গতিকে আমাক এই নম্বৰটো দিছে তিনৰে যে ফ্যাট অৰ্থাৎ স্নেহ পদাৰ্থ কত বেছি থাকে লিখিম যে ঘি বাদাম বা নাট তাৰপিছত বি নম্বৰটো দিছে যে স্টাৰ্চ ৰ পটেটো অৰ্থাৎ কেঁচা আলু আৰু কুকড ৰাইচ মানে ভাতত তিনৰ সি নম্বৰ প্ৰশ্ন দিছে যে ডায়েটৰী ফাইবাৰ অৰ্থাৎ আহাজাতীয় খাদ্য কি কৰিম কেবেজ এনসাৰ লিখিম কেবেজ অৰ্থাৎ অসমীয়াত হ'ব বন্ধাকবি আৰু ক্যাৰেট অসমীয়াত হ'ব গাজৰ এবিলাকত আহজাতীয় বা আহ বেছি থাকে ফাইবাৰ তাৰপিছত ডি নম্বৰটো দিছে যে প্ৰটিন আমি কত পাওঁ আমি লিখিম যে মিল্ক গাখীৰত পাওঁ আৰু ফিশত পাওঁ অৰ্থাৎ গাখীৰ আৰু মাছ মিল্ক এন্ড ফিশ এতিয়া 4 নম্বৰ কোশ্চেন বিলাক দিছে টিক ৰাইট দা ষ্টেটমেন্ট দ্যাট আৰ কারেক্ট যিবিলাক কারেক্ট হবে তাক ৰাইট চিন দিব কৈছে আৰু যেটো কারেক্ট নহব তাত কাটা চিন দিম অবিয়াসলি গতিকে অসমীয়াত দিছে যে শুদ্ধ বাক্যটোত শুদ্ধ চিন দিয়া শুদ্ধ চিন হৈছে এইটো ৰাইট চিনটো ঠিক এই নম্বৰটো দিছে তোমালোকে চোৱা যে বাই ইটিং ৰাইচ এলোন উই ক্যান ফুলফিল নিউট্ৰিশনাল ৰিকোয়ারমেন্ট অফ আওয়ার বডি অসমীয়াত দিছে যে কেৱল
ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয় গতিকে এইটো মিছা হৈ যাব কিয়নো অকল ভাতেৰে সববিলাক সমাধান নহয় আমাৰ টাইমে টাইমে কি কৰিব লাগে ভিটামিন খাব লাগে আহাৰজাতীয় বস্তু খাব লাগে আকৌ খনিজ লৱণ লাগে গতিকে অকল এই ভাত খাই বা রাইস খাই অকল নহব ঠিক আছে কাৰণ ভাতত অকল কি থাকে কাৰ্বোহাইড্ৰেট থাকে প্ৰটিন নাথাকে তাৰপিছত ভিটামিন নাথাকে এইটো ৰং হৈ যাব কাৰেক্ট নহব বি নম্বৰটো হৈ যাব কাৰেক্ট কিয়নো আমাক এই বি নম্বৰটো দিছে যে ডেফিচিয়েন্সি ডিজিজ ক্যান বি প্ৰিভেন্টেড বাই ইটিং এ বেলেন্স ডায়েট গতিকে হয় সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিব পাৰে গতিকে এইটো শুদ্ধ সি নম্বৰ প্ৰশ্নটো দিছে যে বেলেন্স ডায়েট ফৰ দ্য বডি শুড কণ্টেইন এ ভেৰাইটি অফ ফুড অসমীয়াত দিছে যে শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু থাকিব লাগে গতিকে এইটো শুদ্ধ হৈ যাব কাৰেক্ট এটা ডি নম্বৰ প্ৰশ্নটো দিছে যে মিট এলোন ইজ সাফিচিয়েন্ট টু প্ৰভাইড অল নিউট্ৰিশনস টু দ্য বডি গতিকে কেৱল মাংসই শৰীৰৰ বাবে লগা সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট গতিকে এইটো কাটা হৈ যাব ৰং হ'ব কিয়নো কেৱল মাংসই শৰীৰৰ বাবে প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিব নোৱাৰে মাছ মাংস খাব লাগে শাক পাচলি খাব লাগে হয় নাই শাক পাচলি নাখালে নহব 5 নম্বৰ প্ৰশ্নবিলাক দিছে যে ফিল ইন দা ব্লাঙ্কস অৰ্থাৎ খালি ঠাই পূৰ কৰা বুলি কৈছে আমাক অপচন এ দিছে ড্যাশ ইজ কজড বাই ডেফিচিয়েন্সি অফ ভিটামিন ডি গতিকে ভিটামিন ডিৰ অভাৱত কি হয় আমি এনসাৰ খালি ঠাইত লিখিম ৰিকেটস মই ৰঙা চিন দি দিছোঁ ৰেড কালাৰ দি দিছোঁ এই কাৰণে ৰিকেটস লিখিবা অসমীয়াত যি দিছে যে ভিটামিন ডিৰ অভাৱত ড্যাশ বেমাৰ হয় গতিকে ৰিকেট বেমাৰ হয় ঠিক আছে এই কাৰণে মই ৰঙা চিন দিছোঁ এনসাৰটো মই ৰঙা চিন দিছোঁ এতিয়া বি নম্বৰ যে ডেফিচিয়েন্সি অফ ড্যাশ কজ এ ডিজিজ নোন এজ বেৰি কিহৰ অভাৱত হয় গতিকে ভিটামিন B1 ঠিক আছে যে ভিটামিন B1 এর অভাৱত বেৰি নামৰ এবিধ বেমাৰ হয় ভিটামিন B1 এটা সি নম্বৰ প্ৰশ্নটো দিছে যে ডেফিচিয়েন্সি অফ ভিটামিন সি কজ এ ডিজিজ নোন এজ ড্যাশ গতিকে স্কাৰভি SCURVY অসমীয়াত হ'ব যে ভিটামিন সিৰ অভাৱত এটা বেমাৰ হয় যাক ড্যাশ বুলি কোৱা হয় গতিকে তাক স্কাৰভি বুলি কোৱা হয় ডি নম্বৰ প্ৰশ্ন যে নাইট ব্লাইণ্ডনেছ ইজ কজ ডিউ টু ডেফিচিয়েন্সি অফ ড্যাশ ইন আৱাৰ ফুড গতিকে ভিটামিন এ ইন আৱাৰ ফুড ডিৰ ঘৰ মানে অসমীয়াটো দিছে যে আমাৰ খাদ্যত ভিটামিন এৰ অভাৱত আমাৰ খাদ্যত ড্যাশৰ অভাৱ মানে কিহৰ অভাৱৰ বাবে কুকুৰিকণাৰ ৰোগ হয় গতিকে ড্যাশত খালি ঠাইত হ'ব ভিটামিন এৰ অভাৱত এতিয়া পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ এক্সট্ৰা কোৱেশ্চন উত্তৰ এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব পাঠৰ ভিতৰৰ পৰা লৈ আহিছোঁ সো অলৰেডি মই তোমালোকক যিমানখিনি শিকালোঁ এইবিলাকৰ পৰা তোমালোক 30% কমন পাই যাবা তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত 30% কাটিব আৰু পাঠৰ ভিতৰৰ পৰা কাটিব তোমালোকৰ পৰীক্ষাত গতিকে পাঠৰ ভিতৰৰ কোৱেশ্চনবিলাক এইবিলাক ইম্পৰ্টেণ্ট হ'ব তোমালোকে চোৱা 1 নম্বৰ কোৱেশ্চন যে হুইচ অফ দ্য ফলোইং ফুড অলসো নোন এজ ৰৱেজ মানে কোনবোৰ খাদ্যক ৰুক্ষাহাৰ বুলি কোৱা হয় সো গতিকে অপচন এ দিয়া আছে ডায়েটৰী ফাইবাৰ্স অৰ্থাৎ আহাৰযুক্ত খাদ্য বি দিয়া আছে বেলেন্স ডায়েট সুষম আহাৰ সি দিয়া আছে কাৰ্বোহাইড্ৰেট ফুড বা কাৰ্বোহাইড্ৰেট যুক্ত খাদ্য গতিকে ৰৱেজ অৰ্থাৎ ৰুক্ষাহাৰ বুলি কাক কোৱা হয় গতিকে ৰুক্ষাহাৰ বুলি তোমালোকে মনত ৰাখিবা যি আহাৰযুক্ত খাদ্য আছে আহাৰযুক্ত খাদ্যক ৰুক্ষাহাৰ বুলি কোৱা হয় বা ৰৱেজ যি আছে ৰৱেজক ডায়েটৰী ফাইবাৰক আমি ৰৱেজ বুলি কওঁ অলসো নোন এজ মানে ইয়াক ৰৱেজ বুলিও কোৱা হয় গতিকে এই হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ গতিকে কিতাপৰ ক'ত আছে মই অকণমান পিছতে তোমালোকক দেখাই দি আছোঁ কোৱেশ্চন কেইটা আমি ডিছকাছ কৰি লওঁ তাৰ 2 নম্বৰ এনেকুৱা MCQ আহিব পাৰে যে ডেফিচিয়েন্সি অফ হুইচ মিনাৰেল কজ গইটৰ অৰ্থাৎ তলৰ কোনটো খনিজ লৱণৰ অভাৱত গৰল ৰোগ হয় গৰলৰ কোনটো খনিজ লৱণৰ অভাৱত হয় এ দি আছে ক্যালসিয়াম বি দি আছে আয়োডিন সি দি আছে লো সো গতিকে কোনটো ডেফিচিয়েন্সি হলে আমাৰ কি হয় গৰল ৰোগ হয় সো গতিকে ক্যালসিয়াম হল হাড়ৰ কিবা হলে আমি ক্যালসিয়াম ব্যৱহাৰ কৰোঁ মনত থাকিব তাৰপিছত যেটা আয়োডিন আছে আয়োডিনৰ অভাৱত আমাৰ গইটৰ হয় আমাৰ গলত যে মানুহৰ যে গলত যে কি আহে ডাঙৰ এটা ঘেক ওলাই থাকে এইটো হৈছে গইটৰ এটা আয়োডিনৰ অভাৱত হয় ঠিক আছে আয়োডিন আৰু যি আইৰন আছে আইৰনৰ অভাৱত এনিমিয়া হয় এনিমিয়া গতিকে এইটো এনসাৰ হৈ যাব বি নম্বৰটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ কৰিবা বি নম্বৰটো আয়োডিনৰ অভাৱত গইটৰ ৰোগ হয় বা গৰল ৰোগ আয়োডিনৰ অভাৱত হয় ঠিক আছে এতিয়া পাঠৰ ভিতৰত কেনেকৈ মই এইবিলাক কোৱেশ্চন বনাইছো আৰু কেনেকৈ কোৱেশ্চন আহিব পাৰে সেইবিলাক ডিসকাস কৰো আমি 5 ডি লৈকে সমাধান কৰিলো তাৰ পিছত দিছে পৰামৰ্শমূলক প্ৰকল্প আৰু ক্ৰিয়া এইবিলাক নালাগে ঠিক আছে ধৰি লোৱা যিবিলাক দৰকাৰ তোমালোকৰ স্কুলত যিবিলাক প্ৰকল্প হিচাপে দিয়ে এইবিলাক নিদিব
যিটোত দিব সেইটো মই কৈ দিম যেনেকৈ চেপ্টাৰ 1 পৰা দিব চেপ্টাৰ 1 বিলাক মই কৈ দিছোঁ ভাৰতৰ মেপত বহাই দিব লাগে ক'ত কি খাদ্য খায় গতিকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট নাই ভিতৰৰ পৰা এইটো পাঠৰ ভিতৰৰ পৰা তোমালোকক ইম্পৰ্টেণ্ট বস্তু মই তোমালোকক দেখাই দিওঁ যে কোনটো বস্তু ইম্পৰ্টেণ্ট আছে ইয়াত তোমালোকৰ সুষমাহাৰ কি ইয়াত এটা টেবিল দিছে যে ক'ত কি বস্তু পোৱা যায় এইটো টেবিল ইম্পৰ্টেণ্ট যেনেকৈ ৰ পটেটো স্টাৰ্চ থাকে প্ৰটিন আৰু ফেট নাথাকে মিল্কত গাখীৰত স্টাৰ্চ নাথাকে ফেট নাথাকে কিন্তু প্ৰটিন থাকে নাট অৰ্থাৎ বাদামত স্টাৰ্চ নাথাকে প্ৰটিন থাকে ফেট থাকে দুটাই থাকে তাৰপিছত আনকুকড পাউডাৰ ৰাইচ ইয়াত অকল স্টাৰ্চ থাকে প্ৰটিন নাথাকে ফেট নাথাকে আকৌ কুক ৰাইচত অকল স্টাৰ্চ থাকে প্ৰটিন থাকে ফেট নাথাকে ফেট থাকে বুলি দিবা ঠিক আছে ফেট থাকে ইয়েস দিবা ফেট ইয়েস দিবা ইয়েস অর নো দিব কৈছে ড্রাই কোকোনাট স্টার্চ নাথাকে প্রোটিন নাথাকে অকল ফেট থাকে ঠিক আছে দেখা পাইছা তাৰপিছত যদি আনকুকড ৰাহাৰ দাল অৰ্থাৎ পাউডাৰ যেটো আছে এটা অকল ইয়াস বুলি দিবা প্ৰটিনত থাকে তাৰপিছত কুক দালত অকল এইটোত থাকে প্ৰটিন আৰু নাথাকে এ স্লাইস অফ এনি ভেজিটেবল ইয়াত একো নাথাকে সববিলাকতে ডট তাৰপিছত এ স্লাইস অফ এনি ফ্ৰুট ইয়াতো নাথাকে একো আকৌ বইলড এগ অৰ্থাৎ সিজোৱা কণী বগা অংশ যেটো থাকে বগা অংশত অকল প্ৰটিন থাকে স্টাৰ্চ আৰু ফেট নাথাকে ঠিক আছে গতিকে ইয়াত ইয়েস হ'ব গতিকে এইফালে তোমাৰ টেবুল সেপাৰেশন ভৰাই দিবা যি সিজোৱা কণী আছে সিজোৱা কণী অকল এই প্ৰটিন আছে ঠিক আছে প্ৰটিন আছে বুলি লিখিবা যে প্ৰটিন আছে বা ৰাইট চিন দিবা তেনেকুৱা যিকোনো ফলৰ টুকুৰা ইয়াত একো নাথাকে যিকোনো পাচলিৰ টুকুৰাৰ এটা ইয়াত একো নাথাকে ৰন্ধা ডাইল গতিকে ৰন্ধা ডাইল অকল কি থাকে প্ৰটিন থাকে কিন্তু প্ৰটিনত ইয়েস দিবা এইবিলাকত নিদিবা গুড়ি কৰা ৰহৰ ডাইল গতিকে গুড়ি কৰা ৰহৰ ডাইল হ'ব তোমালোকৰ গুড়ি কৰা ৰহৰ ডাইল গতিকে এইটো শ্বেতসাৰ নাথাকে প্ৰটিন নাথাকে অকল হেইটো থাকে স্নেহ পদাৰ্থ থাকিব ঠিক আছে গতিকে গুড়ি কৰা ৰহৰ ডাইল সৰি প্ৰটিন থাকে ইয়েস প্ৰটিন ইয়েস হ'ব ঠিক আছে প্ৰটিন ইয়েস হ'ব মই ইয়াত দিছো ইয়াত দিয়া নাই আনকুক ৰাহাৰ ডাল যদি আনকুক গতিকে আনকুকত অকল প্ৰটিন থাকিব ইয়েস বুলি দিবা ইয়েস ঠিক আছে গতিকে এনেকৈ এইটো চাই ইয়াত পুৰাবা যেনেকৈ ইয়াতো ইয়েস হ'ব ইয়াতো আছে হ'ব বা ৰাইট চিন হ'ব তাৰপিছত তোমালোকৰ ভিতৰৰ পৰা কোশ্চেন আহিব তোমালোকৰ যে এই আহাযুক্ত খাদ্য যে আছে আহাযুক্ত খাদ্য কাক কোৱা হয় যে তোমালোকৰ এমসিকিউ টাইপৰ কোশ্চেন আহিব পাৰে চাৰিটাকে বা তিনিটাকে উত্তৰ থাকিব তাৰ ভিতৰত এটা শুদ্ধ হ'ব যে ৰুক্ষাহাৰ বুলি কাক কোৱা হয় কোনবোৰ খাদ্যক ৰুক্ষাহাৰ বুলি কোৱা হয় ইংৰাজীত কয় যে হুইচ অফ দা ফুড ইজ অলসো কল্ড দেখাইছো কাৰ্বোহাইড্ৰেট সোর্স অফ ফুড ফাইবার নিউট্রিয়েন্ট ৰহেছ ROUGH ৰহেছ গতিকে ৰহেছ ইংৰাজীত কয় ৰহেছ আৰু অসমীয়াত কয় ৰুক্ষাহাৰ খাদ্য কোনবিলাক কোৱা হয় যিবিলাক খাদ্যত আহ থাকে অৰ্থাৎ আহযুক্ত খাদ্যক ৰুক্ষাহাৰ বুলিও কোৱা হয় ঠিক আছে গতিকে এইটো ইয়াত লিখা আছে যে আহযুক্ত খাদ্যক ইংৰাজীত কয় ডায়েট্ৰি ফাইবাৰ্স the dietary fibers are also known as roches ROUGH roches বুজি পাইছা তাৰপিছত ইয়াত টেবিল দিয়া আছে তোমালোকৰ টেবিল কোনবিলাকৰ উৎস যেনেকুৱা গাখীৰ আৰু কণী কেলছিয়ামৰ উৎস আকৌ লোৰ কিছু উৎস হৈছে শাক-পাচলি আপেল এইবিলাক তাৰপিছত ফসফৰাছৰ কিছুমান উৎস হৈছে গাখীৰ কলা তাৰপিছত ইয়াত মছলা দিয়া আছে জলকীয়া আয়োডিনৰ কিছুমান উৎস হৈছে শাক-পাচলি আদা তাৰপিছত ফিশ এইবিলাকত আয়োডিন বেছিকৈ থাকে তাৰপিছত ইয়াত এটা টেবিল দিছে এই টেবিলৰ পৰা এটা কোশ্চেন নহলে এটা কোশ্চেন আহিবই পেজ নম্বৰ 30 আৰু ইংলিশ মিডিয়ামত দি আছে পেজ নম্বৰ 29 যে ভিটামিন এ আৱৰত কি হয় লস অফ ভিজন হয় দৃষ্টি কমি যায় গতি কুকুৰিকণা বেমাৰ কোনটো কিছু হয় ইয়াত আপোনালোকে যে কুকুৰিকণা বেমাৰ কি ভিটামিনৰ অভাৱত হয় গতিকে এ ভিটামিনৰ অভাৱত গতিকে যে লস অফ ভিজন ইন ডাৰ্কনেস হুইচ ভিটামিন এ আৰু এটা নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন যে গয়টাৰ বুলি কয় যে গয়টাৰ কি ভিটামিনৰ অভাৱত হয় গয়টাৰ হয় আয়োডিনৰ অভাৱত হয় এটা আয়োডিনটো এটা কি মিনাৰেলছ অৰ্থাৎ খনিজ লৱণ হয় তাৰপিছত এনিমিয়া বেমাৰ কিহৰ কাৰণে হয় এনিমিয়া বেমাৰ আইৰণৰ অভাৱত এনিমিয়া হয় ঠিক আছে যে ৰক্তহীনতা বেমাৰ কিহৰ কাৰণত হয় লোৰ অভাৱত হয় লোৰটো হৈছে এটা খনিজ লৱণ
যিবিলাকৰ সন্মুখত ভিটামিন কেইটা আছে চোৱা 1 2 3 4টা ভিটামিন দিয়া আৰু ভিটামিন আছে কিন্তু তোমালোকৰ ক্লাছ 6 লৈকে 4টা ভিটামিন জানিব লাগিব আৰু যি ক্যালসিয়াম আয়োডিন আছে বা ফসফৰাছ লো এইবিলাক হৈছে খনিজ লৱণ ঠিক আছে তাৰপিছত ইয়াত এটা প্ৰশ্ন দিয়া আছে যে কি ভিটামিনৰ অভাৱত আমি বা কি বস্তু বেছি পৰিমাণে খালে আমি আমাৰ মেদবহুলতা ভুগিব পাৰো গতিকে স্নেহ পদাৰ্থ বা চৰ্বি থকা খাদ্য খোৱাটো আমাৰ বাবে ক্ষতিকাৰক আৰু ইয়াৰ বাবে আমি মেদবহুলতা ভুগিব পাৰো গতিকে মেদবহুলতা কেতিয়া হয় যেতিয়া আমি স্নেহ পদাৰ্থ বা চৰ্বি থকা খাদ্য আমি বেছি খাওঁ ঠিক আছে গতিকে ইংৰাজীত কয় যে obesity কেতিয়া হয় যেতিয়া আমি কি কৰো টু মাছ ফেট ৰিচ আমি ফুড খাওঁ মানে ফেট মানে হৈছে স্নেহ পদাৰ্থ বেছি থকা আমি যদি যেতিয়া খাদ্য খাওঁ তেতিয়া আমাৰ obesity হোৱাৰ সম্ভাৱনা থাকে obesity মানে অসমীয়াত হ'ব মেদবহুলতা তাৰপিছত তোমালোকৰ সাৰাংশ দিয়া আছে সামাৰী পেজ নম্বৰ 31 ত অসমীয়াটো মই বুজাই দিওঁ ইংলিছটো পাৰিবা তোমালোকে কি কৈছে যে আমাৰ খাদ্যৰ মূল পৰিপোষকসমূহ হল কাৰ্বহাইড্ৰেট প্ৰটিন স্নেহ পদাৰ্থ ভিটামিন আৰু খনিজ লৱণ ইয়াৰ উপৰিও আহাৰত আহাজাতীয় খাদ্য আৰু পানী থাকে তাৰপিছত গতিকে ইংৰাজীত কি আছে তোমালোকে যে সামাৰীবিলাক পঢ়িবা ইয়াৰ পৰা ইম্পৰ্টেণ্ট the major nutrients in our body are carbohydrates protein fats vitamins and minerals in addition food also contain dietary fibers and water এটা এটা ইম্পৰ্টেন্ট কথা যে কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ প্ৰদানকৈ আমাৰ দেহত শক্তি যোগান ধৰে গতি শক্তি কোনে যোগান ধৰে কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ গতি কাৰ্বহাইড্ৰেট স্নেহ পদাৰ্থক ফ্যাট বুলি কয় গতি লিখিম যে carbohydrates and fats mainly provide energy to our body কোনে এনার্জি দিয়ে কার্বোহাইড্রেট and fats স্নেহ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেট এটা এটা ইম্পৰ্টেন্ট ভিটামিনে আমাৰ শৰীৰটো বেমাৰৰ পৰা ৰক্ষা কৰে গতি কিহে আমাৰ শৰীৰটো বেমাৰৰ পৰা ৰক্ষা কৰে ভিটামিনস হেল্প ইন প্ৰটেক্টিং আৱাৰ বডি এগেইনষ্ট ডিজিজ মানে বেমাৰ গতিকে এইবিলাক তোমালোকে 1 2 3 4 5 6টা পইণ্ট আছে 6টা পইণ্ট পঢ়িবা ধুনিয়াকে বহুত বস্তু জানিব পাৰিবা আমি নেক্সট ভিডিঅ তোমালোকৰ যদি নেক্সট পাৰ্ট আছে sorting materials into group এইটো পাৰ্ট আমি পঢ়িম তোমালোকে ডেসক্ৰিপচনত ইয়াৰ এনসাৰখিনি বা ইয়াৰ ভিডিঅৰ লিংকটো পাই যাবা অসমীয়াত কয় যে পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ সো আমি নেক্সট ভিডিঅত কৰিম তোমালোকে ভিডিঅটো লাইক কৰি দিবা বাই বাই টেক কেয়াৰ